খুমটাইত মেডাম মেফি উপলক্ষে ব্যাপক আয়োজন বৃহত্তৰ খুমটাইবাসী ৰাইজৰ উদ্যোগত খুমটাইৰ ঢলাচুকত অনুষ্ঠিত হৈছে খুমটাই আঞ্চলিক মেডাম মেফিৰ পৰম্পৰাগত সকলো নীতি নিয়মেৰে পালন কৰা হৈছে আহোমসকলৰ উৎসৱটি 10টা গাহৰিৰ কুইণ্টেলে মাংসৰ উপৰিও মুৰ্গী হাঁহৰ মাংসৰে খাইছে ভোজভাত পৰম্পৰাগত নীতি নিয়মেৰে অনুষ্ঠিত কৰা মেডাম মেফিত অনুষ্ঠিত কৰিছে টাই ভাষাৰ বিভিন্ন নৃত্য গীত মেডাম মেফি উপলক্ষে অনুষ্ঠিত কৰিছে মুকলি সভা আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত মেডাম মেফিক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশ সমগ্ৰ খুমটাইত ধন্যবাদ প্ৰথমতে টাংলাই বয়কম সকলোলৈকে মেডাম মেফি উপলক্ষে সকলো জনগোষ্ঠীলৈকে আমাৰ ইয়াৰ পৰা খুমটাইৰ পৰা আমি শুভেচ্ছা জনাইছোঁ এয়া আমাৰ ইয়াত আচলতে ষষ্ঠবাৰ্ষিক মেডাম মেফি সমগ্ৰ খুমটাইবাসী ৰাইজৰ সহযোগত আমি ইয়াত দুদিনীয়াকৈ উদযাপন কৰিবলৈ লৈছোঁ কাৰ্যসূচী কালি সন্ধিয়াৰ পৰা পূজা আৰম্ভ হৈছে আৰু আজি মূল পূজাভাগ ইতিমধ্যে সমাপ্ত হওঁ আৰু এই ৰন্ধা বঢ়া কাম চলি আছে ৰাইজে গোট খাইছে ইয়াৰ পিছতে মুকলি সভা হ'ব মুকলি সভা যিসকল আমি বিশিষ্ট ব্যক্তি আমন্ত্ৰণ জনাইছিলোঁ তেখেতসকলে আহি উপস্থিত হৈ যায় আমি যোগাৰ মানে আমি গাহৰি 10টা যোগাৰ কৰিছোঁ তাৰ পৰা হাঁহ আছে আৰু মুৰ্গী আছে ইমানখিনি আৰু আশা ৰাখিছোঁ আমি প্ৰায় 5,000 ওপৰৰ মানুহ গোট খাব 7-8 কুইণ্টেলমান হ'ব আৰু বিভিন্ন বেলেগ মাংস আছে গাহৰি নোখোৱা ৰাইজো আহে ব্ৰইলাৰ আছে ব্ৰইলাৰ হাঁহ আছে সকলোৱে মানে পাৰিব হয় দেখা পাইছোঁ আমি ৰাতিপুৱাৰ পৰা কালিৰ পৰা আচলতে ব্যস্ততাটো কালি ইয়াত বিভিন্ন সৰু ল'ৰা ছোৱালী মহিলাৰ মাজত খেলা ধূলা হ'ল পৰম্পৰাগত যিবিলাক খেল আছে এইবিলাক হ'ল সেইবিলাকৰ প্ৰাইজ দিয়া ব্যৱস্থা ৰাখিছোঁ আমি তাৰপিছত সন্ধিয়া আকৌ আমি সাংস্কৃতিক সন্ধিয়া ব্যৱস্থা কৰিছোঁ সাংস্কৃতিক সন্ধিয়াত কেইগৰাকী মানে সংগীত শিল্পী আহিব তেওঁলোকে গীত পৰিৱেশন কৰিব টাই বিশেষকৈ আমি টাই সংস্কৃতিৰ ওপৰত জোৰ দিছোঁ আৰু অন্যান্যবিলাকো আছে আৰু লগতে আমি ৰাখিছোঁ এইবিলাক সৰ্বপ্ৰথমে আপোনালোকক মই শুভকাম জনাইছোঁ আমাৰ খুমটাইত যিহেতু খুমটাই ইতিহাস প্ৰসিদ্ধ এডোখৰ ঠাই তাত কেইবছৰমানৰ আগৰ পৰা মেডাম মেফি পালন কৰি অহা হৈছে এই স্থানডোখৰত এইবাৰলৈ 6ষ্ঠ বছৰত আমাৰ মেডাম মেফি উদযাপন কৰা হৈছে দুদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ আৰু উখল মাখল পৰিৱেশ খুব ভাল লাগিছে হয় আমি যিটো পৰম্পৰা আমাৰ সাজ পাৰৰ পৰা আদি কৰি যিখিনি আমাৰ সংস্কৃতি টাই অসমৰ যি সংস্কৃতি আমি সেইখিনি ৰাখিবলৈ চেষ্টা কৰিছোঁ উঠি অহা প্ৰজন্মক আমি এইখিনি ধৰি ৰাখিবৰ কাৰণে আদৰ্শ হ'বলৈ চেষ্টা কৰিছোঁ গতিকে আমাৰ প্ৰথম কাৰ্যসূচীত আছিলে পতাকা উত্তোলন তেতিয়া আমি তাত জাতীয় সংগীত পৰিৱেশন কৰিছোঁ তাৰপিছতে টাই প্ৰাৰ্থনা পৰিৱেশন কৰিছোঁ টাই গীত নৃত্য বিহু সকলোখিনি আছে আমি এতিয়া গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট অসম টুডে